সকলোকে পুনৰবাৰ স্বাগতম জনাইছো পুনৰবাৰ সকলোকে স্বাগতম জনাইছো এসকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ আশা কৰোঁ সকলোৱে ভালে আছে আৰু পঢ়া শুনা কৰি আছে বিশেষকৈ ভিডিঅটো আজি এই কেইদিন মই আপোনালোকৰ কাৰণে এনেকৈ ইম্পৰ্টেন্ট এমসিকিউ হে লৈ আনি আছো সোশ্যাল সায়েন্সৰ হয় আৰু আজি আমি আলোচনা কৰিম অৰ্থনৈতিক উন্নয়ন নামৰ পাঠটিত এমসিকিউ আকৌ পুনৰ 20টা আৰু যদি আপোনালোকে একেবাৰে যদি পঢ়া নাই সেই পাঠটো ধুনীয়াকৈ আপোনালোকে এই এমসিকিউ খিনি পাৰিলে শুনিলেও আপোনালোকে এই এক নম্বৰীয়া কোৱেশ্চনখিনি আপোনালোকৰ কাৰণে আনসাৰ কোৱেশ্চনখিনি তাৰ পৰা আপোনালোকে হেল্পফুল হ'ব আহক ভিডিঅটো আমি আৰম্ভ কৰো আৰু যদি আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়া ধুনীয়াকৈ বুজি পাব 20টাহে খন্তেক সময়ত আমি শেষ কৰিম মানৱ উন্নয়নৰ স্তৰ কেইটা 2টা 3টা 4টা 5টা এনে ধৰণৰ থাকিব আপোনালোক আনসাৰ দিব লাগিব 4টা হয় ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা 3টা 5টা 7টা 2টা আনসাৰটো হ'ব 3টা নীতি আয়োগ গঠন কৰা হৈছিল কেতিয়া গঠন কৰা হৈছিল 2012 চনত 2013 চনত 2015 চনত আৰু 2014 চনত আনসাৰটো হ'ব 2015 চনত মানৱ উন্নয়নৰ সূচক কেইটা 3টা 5টা 8টা আৰু 4টা আনসাৰটো হ'ব 3টা মানৱ উন্নয়নৰ মধ্যবিন্দু কি ৰাজ্যসভা ৰাজ্য চৰকাৰৰ আৰু জনসাধাৰণ লোকসভা আনসাৰটো হ'ব জনসাধাৰণ ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল 1950 চনৰ মাৰ্চ মাহত 1951 চনৰ মাৰ্চ মাহত 1952 চনৰ মাৰ্চ মাহত আৰু 1953 চনৰ মাৰ্চ মাহত আনসাৰটো হ'ব 1950 চনৰ মাৰ্চ মাহত খুব ইম্পৰ্টেন্ট হয় নীতিৰ বিষয় আহে আৰু নীতি আয়োগৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল ভেৰি ইম্পৰ্টেন্ট হয় এটো আপোনালোকে চাব মুম্বাই দুবাই দিল্লী আৰু চেন্নাই আনসাৰটো হ'ব অপচন সি দিল্লী নীতি আয়োগৰ অধ্যক্ষ কোন নীতিৰ ওপৰত এটা কোৱেশ্চন আহে গতিকে আপোনালোকে অলপ মন দি চাই যাব ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী লোকসভাৰ অধ্যক্ষ আৰু ৰাষ্ট্ৰপতি আনসাৰটো হ'ব প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা 2টা 3টা আৰু 4টা 5টা গতিকে আনসাৰটো হ'ব 3টা মানৱ উন্নয়নৰ 3টা সূচকৰ এটা হল 3টা সূচকৰ পৰা এটা হৈছে বুলি কৈছে আৰু গতিকে অপচনটো 3টা দিছে জীৱন যাত্ৰাৰ মান জীৱিকাৰ মান আৰু কাৰ্যৰ মান গতিকে আনসাৰটো হ'ব জীৱন যাত্ৰাৰ মান ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কোন চনত স্থাপন কৰা হয় এটা দিয়া আছে 1964 চনত 1965 চনত 1969 চনত আৰু 1966 চনত আনসাৰটো হ'ব আপোনালোকৰ 1964 চনত অৰ্থাৎ 1966 চনত বেংক কি বেংক হ'ল ঋণৰ ব্যৱসায় কৰা এবিধ বিত্তীয় অনুষ্ঠান ইয়াত মই আপোনালোকৰ এমসিকিউ তেনধৰ দিয়া নাই অকল আনসাৰটো লিখিছো কাৰণ এনে ধৰণে কোৱেশ্চনটো কেতিয়াও এমসিকিউ বেছি হ'ব নোৱাৰে এটো আপোনালোকৰ শৰ্ট কোৱেশ্চনৰ ভিতৰত আহি পাৰে এক নম্বৰীয়া প্ৰশ্ন মুদ্ৰা সংকোচনৰ আন এটা নাম কি মুদ্ৰাস্ফীতি মুদ্ৰানীতি অৱস্থিতি আৰু ওপৰ এটা নহয় অৱস্থিতি কোনটো উদ্যোগক সৰ্বাধিক সংখ্যক কৰ্মচাৰী নিয়োজিত হৈ আছে চেনি বস্ত্ৰ মৰাপাট লোহাৰ আৰু তীখা আনসাৰটো হ'ব বস্ত্ৰ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি বিত্তমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি আনসাৰটো হ'ব প্ৰধানমন্ত্ৰী ভাৰতৰ সমবায় আইনখন কেতিয়া গৃহীত হৈছিল 1910 চনত 1912 চনত 1911 চনত আৰু 1914 চনত আনসাৰটো হ'ব 1912 চনত উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল 1996 1993 আৰু 90 চনত আৰু 1999 চনত আনসাৰটো হ'ব 1996 চনত আটাইতকৈ বেছি ধান কোনখন ৰাজ্য উৎপাদন কৰে খুব বেছি ইম্পৰ্টেন্ট হয় পশ্চিমবংগ তামিলনাডু মহাৰাষ্ট্ৰ আৰু কেৰালা তাৰে হ'ব আনসাৰটো পশ্চিমবংগ ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভৱান হৈছিল আনসাৰ সি হ'ব এটো ঘেঁহু আৰু চাহ উৎপাদনত ভাৰতত স্থান লাষ্ট ওৱান হয় এটো বিশ্বৰ ভিতৰত কিমান স্থানত আহে বুলি খুদিলে আপোনালোকে লিখিব প্ৰথম স্থানত গতিকে আজি আমি পুনৰবাৰ এটি ভিডিঅ 20টি এমসিকিউৰে আৰম্ভ কৰি আৰু আমি ইতিমধ্যে শেষ কৰিলো গতিকে আশা কৰো আপোনালোকৰ ভিডিঅটো যদি আপোনালোকৰ কাৰণে হেল্পফুল হয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোক কমেন্ট বক্সত জনাব লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব যাতে তেওঁলোকৰো হেল্পফুল হয় বুলি ভিডিঅটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো